শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ গণসমাৱেশ। টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ স্বায়ত্ব শাসন প্ৰদানৰ দাবীত এই গণসমাৱেশ। অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আহোম জনগোষ্ঠীক স্বায়ত্ব শাসন আৰু জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবী আতাচুৰ। আমি আপোনালোকক এই দৃশ্যাংশ দেখুৱাইছোঁ। এয়া গণসমাৱেশৰ দৃশ্যাংশ আৰু পোনপটীয়াকৈ আমি এই সন্দৰ্ভত তেওঁলোকৰ প্ৰতিক্ৰিয়া জনাবলৈ আমাৰ সাংবাদিক মুজাক্কিৰ আহমেদৰ কাষলৈ লাইভত আপোনালোকক লৈ যাব বিচাৰিছোঁ। মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ যি ঐতিহাসিক বৰ্ডিং খেলপথাৰ আছে সেই বৰ্ডিং খেলপথাৰৰ পৰা পোনপটীয়াকৈ যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়া যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়া যি পৰিৱেশটো ঐতিহাসিক বৰ্ডিং খেলপথাৰ সেই বৰ্ডিং খেলপথাৰৰ পৰা এইডোখৰ দেখাবলৈ চেষ্টা কৰিছোঁ। মুঠৰ ওপৰত ক'ব গ'লে এক কথাত ক'ব গ'লে আজি স্বৰ্গদেউ যি বৰঘৰত সেই বৰঘৰত আচলতে জয় অসম ধ্বনি নিনাদিত হৈছে। এই মুহূৰ্তত পোনপটীয়া যি পৰিৱেশটো সেই পৰিৱেশটো প্ৰতিনিধিত্ব দৰ্শকসকলক পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। যথেষ্ট হাজাৰ হাজাৰ লোক আচলতে ৰাজপথলৈ ওলাইছে। মোৰ কাৰণ এটাই জনগোষ্ঠী যি টাই আহোম জনগোষ্ঠীক যি জনজাতিকৰণ আৰু যি সাহিত্য আসন সেই সাহিত্য আসনৰ প্ৰদানৰ দাবীত এইদৰে আচলতে হাজাৰ হাজাৰ যি লোক আহোম জনগোষ্ঠীৰ লোক এই ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে। মই মুহূৰ্তত বসন্ত গগৈ আছে, বসন্ত গগৈ বা পোনপটীয়াকৈ জানিব বিচাৰিম যিহেতু আজি যি প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচীৰ বিষয়ে আচলতে পোনপটীয়াকৈ জানিব বিচাৰিম। যিহেতু ঐতিহাসিক যি বৰ্ডিং খেলপথাৰ আছে সেই বৰ্ডিং খেলপথাৰৰ পৰা পোনপটীয়া যি পৰিৱেশটো সেই পৰিৱেশটো মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছোঁ। মুহূৰ্তত বসন্ত গগৈ মোৰ লগত মোৰ ওচৰত উপস্থিত আছে। মই বসন্ত গগৈৰ পৰা আচলতে জানিব বিচাৰিম বাৰে বাৰে নিৰ্বাচনী যি বৈতৰণি পাৰ কৰিবৰ বাবে নিৰ্বাচনৰ সময়ত এই যি জনজাতিকৰণৰ প্ৰসংগটো আহে তাৰপিছতে দেখা যায় গোটেইটো ফটকা ফেনিলৈ পৰিণত হয়। কি ক'ব? চৰকাৰে পাখা খেল খেলিছে, চৰকাৰে ৰাজনৈতিক হাতিয়াৰ হিচাপে জনজাতিকৰণটো ব্যৱহাৰ কৰিব বিচাৰিছে। গতিকে আৰু আমি জনজাতিকৰণৰ যি পাখা খেল সেই পাখাত আমি বন্দী নহওঁ। আজি টাই আহোম ছাত্ৰ সন্থা উদ্যোগৰ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী বৰ্ডিং খেলপথাৰলৈ ওলাই আহিছে আৰু এটা মেছেজ দিব বিচাৰিছে ক্লিয়াৰলি, যদি আমাক জনজাতিকৰণৰ স্বায়ত্তকৰণৰ মৰ্যাদা নিদিয়ে তেতিয়া ২৬ত তাৰ ফল চৰকাৰে ভুগিব লাগিব। আমাৰ এটা গণসমাৱেশ আছে, গণসমাৱেশৰ পিছত সমগ্ৰ শিৱসাগৰ এটা ৰেলী হ'ব আৰু আমি শিৱসাগৰ ৰাজপথ ক'ব পেলাই আমি উদ্যত হৈ আছোঁ। নিশ্চয়কৈ এই মুহূৰ্তত পোনপটীয়া যি পৰিৱেশটো সেই পৰিৱেশটো বৰ্ডিং যি খেলপথাৰ আছে বৰ্ডিং খেলপথাৰৰ পৰা পোনপটীয়া যি পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ। ঐতিহাসিক যি বৰ্ডিং খেলপথাৰ সেই বৰ্ডিং খেলপথাৰ এই মুহূৰ্তত দেখাইছে হাজাৰ হাজাৰ লোক আচলতে এই যি বৰ্ডিং খেলপথাৰ সেই বৰ্ডিং খেলপথাৰলৈ প্ৰৱেশ কৰিছে। এক কথাত ক'ব গ'লে আজি স্বৰ্গদেউ যি বৰঘৰ আছে বৰঘৰত পুনৰবাৰ আচলতে যি জয় অসম ধ্বনি সেই জয় অসম ধ্বনি নিনাদিত হৈছে। মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ। এই মুহূৰ্তত যথেষ্ট লোক আচলতে এই যি আহোম জনগোষ্ঠীৰ যিসকল লোক আছে সেই লোকসকল ওলাই আহিছে, হাজাৰ হাজাৰ লোক ওলাই আহিছে। কাৰণ এটাই জনজাতিকৰণ আৰু যি সাহিত্য আসনৰ প্ৰদানৰ দাবীত এইদৰে আচলতে যি ঐতিহাসিক বৰ্ডিং খেলপথাৰ সেই বৰ্ডিং খেলপথাৰলৈ লোক ওলাই আহিছে। এই মুহূৰ্তত পোনপটীয়া যি পৰিৱেশটো সেই পৰিৱেশটো দেখুৱাৰ লগে আমি ভাষ্যসমূহ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। যিহেতু এই যি গণসমাৱেশ হয় গণসমাৱেশৰ পিছতে আচলতে যি শিৱসাগৰ নগৰৰ মাজমজিয়াদি এক আচলতে ৰেলীবাহী কৰা হ'ব আৰু এইটো এই মুহূৰ্তত সম্পূৰ্ণ যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত পৰিৱেশটো দেখাইছোঁ। ঐতিহাসিক যি বৰ্ডিং খেলপথাৰ আছে বৰ্ডিং খেলপথাৰৰ পৰা এইদৰে আচলতে যি ঐতিহাসিক বৰ্ডিং খেলপথাৰ আছে বৰ্ডিং খেলপথাৰত হাজাৰ হাজাৰ যি লোক আছে আহোম জনগোষ্ঠীৰ যিসকল লোক আছে বাৰে বাৰে দেখা যায় এই যি ৫৫ লাখ যি আহোম জনগোষ্ঠীৰ লোকক বাৰে বাৰে যি চৰকাৰে শাসনাধিষ্ঠ যি চৰকাৰখন আছে চৰকাৰখনে আচলতে প্ৰতাৰণা কৰি আছে, যাৰ প্ৰতিবাদত এই মুহূৰ্তত দেখা গৈছে আজি যি স্বৰ্গদেউ যি বৰঘৰত আচলতে এইদৰে যি ঐতিহাসিক যি খেলপথাৰ আছে বৰ্ডিং খেলপথাৰ আছে বৰ্ডিং খেলপথাৰত জয় অসম ধ্বনি নিনাদিত হোৱাৰ পৰিলক্ষিত হৈছে। মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত ঐতিহাসিক যি বৰ্ডিং খেলপথাৰ আছে বৰ্ডিং খেলপথাৰৰ পৰা পোনপটীয়া যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত আতাচৰ এজন বিষয়জ্ঞ আছে, পাৰ্থ গগৈ আছে। আচলতে দেখা গৈছে আজি স্বৰ্গদেউ বৰঘৰত পুনৰ নিনাদিত হৈছে জয় অসম ধ্বনি। কি ক'বা এই মুহূৰ্তত? চাওক ৬০০ বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসৰ স্বৰ্ণীল ইতিহাসৰ সাক্ষ্য বহন কৰা এই জাতি আজি নিশেষ হোৱাৰ পথত আমাক ৰাজনৈতিকভাৱে আমাক শেষ কৰি অহা হৈছে, আমাক অৰ্থনৈতিক সামাজিক সকলো ক্ষেত্ৰতে আমাক চেপি কুংঘা কৰি পেলোৱা হৈছে। গতিকে আমাৰ ৰাইজ আজি ওলাই আহিছে, সকলো একেমুখে শিৱসাগৰৰ পৰা আহোম জনগোষ্ঠীৰ ৰাইজে ক'ব খোজে যে আমাৰ অধিকাৰ আমাক প্ৰদান কৰক, অন্যথা আমাক বঞ্চিত প্ৰতি মুহূৰ্তত নকৰিব, আমাক জনজাতিকৰণ প্ৰদান কৰক আৰু জনজাতিকৰণ প্ৰদানৰ জৰিয়তে অসমৰ মাতৃভূমিক তেওঁলোকে ৰক্ষা কৰক। যি স্বৰ্গদেৱে সকলোকে লগত লৈ আগবঢ়াই নি গোটেই বৰ অসমৰ পৰিকাঠামো তৈয়াৰ কৰি থৈ গুচি গ'ল, সেই জাতি আজি নিশেষ হোৱাৰ পথত সেই জাতিয়ে যে নিজৰ অধিকাৰ আৰু প্ৰাপ্য বিচাৰি ৰাজপথলৈ ওলাই আহিবলগীয়াটো অতি দুৰ্ভাগ্য বিষয়। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে অনতিপলমে আমাৰ আহোম জনগোষ্ঠীৰ যি লোকসকল আছে তেওঁলোকক অনতিপলমে
জনজাতিকৰণ প্ৰধানেৰে তেওঁ যাতে 100 টাকাকৈ পৰিচয় বহন কৰে তাৰ আমি তেখেতলৈ অনুৰোধ জনাইছোঁ। মই মুহূৰ্তত পুনৰ ভিজুৱেলছসমূহ দেখাবলৈ এই মুহূৰ্তত মোৰ সতীৰ্থক অনুৰোধ জনাম, যিহেতু ঐতিহাসিক যি বৰ্ডিং খেলপথাৰ সেই বৰ্ডিং খেলপথাৰৰ পৰা পোনে পোনে পৰিৱেশটো সময় যিমান বাগৰি গৈছে আচলতে ঐতিহাসিক যি বৰ্ডিং খেলপথাৰ আছে বৰ্ডিং খেলপথাৰ হাজাৰ হাজাৰ লোকে এইদৰে ভৰি পৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে সামগ্ৰিক যি দৃশ্যটো সেই দৃশ্যটো প্ৰতিনিধিৰ দৰ্শকসকলক পোনে পোনে দেখাবলৈ এই মুহূৰ্তত চেষ্টা কৰিছোঁ। ইয়াতে কিছু সময়লৈ আচলতে এই যি গণসমাৱেশ সেই গণসমাৱেশ কাৰ্যসূচী অনুষ্ঠিত হ'ব। তাৰপিছত শিৱসাগৰ ৰাজপথত এক ৰেলী বাহিৰ কৰা হ'ব আৰু এই যি গণসমাৱেশ কাৰ্যসূচী সেই কাৰ্যসূচীত হাজাৰ হাজাৰ যি আহোম জনগোষ্ঠীৰ লোক আছে সেই লোকসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো এইদৰে আচলতে ঐতিহাসিক যি বৰ্ডিং খেলপথাৰৰ পৰা দেখাবলৈ চেষ্টা কৰা হৈছে। ৰাজদীপ, আমি ইয়াৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত। এয়া আপোনালোকে দেখিবলৈ পাইছে 600 বছৰীয়া ৰাজত্বৰ সোণালী ইতিহাসৰ স্বাক্ষৰ বহনকাৰী প্ৰতিগৰাকী আহোম আজি ওলাই আহিছে শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ পৰা দিছপুৰলৈ দিল্লীলৈ। তেওঁলোকে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে যে আহোমে ৰাজপথলৈ প্ৰাপ্য বিচাৰি ওলাই আহিব লগা হোৱাটো অত্যন্ত দুখৰ কথা। আহোম কেতিয়াও নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কোনো আহিলা হ'ব নোৱাৰে। আহোম কেতিয়াও এই চৰকাৰী মেৰপাকত বন্দী কৰি ৰখা এটা জাতি হ'ব নোৱাৰে। আহোমক জনজাতিকৰণ আহোমৰ প্ৰাপ্য, আহোমক জনজাতিকৰণ দিব লাগিব, আহোমক প্ৰয়োজনত স্বায়ত্ব শাসন প্ৰদান কৰিব লাগিব। আৰু সেই দাবীৰেই শিৱসাগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা আটাচুৱে এই সকিয়নি দিল্লীলৈ প্ৰেৰণ কৰিছে, দিছপুৰলৈ প্ৰেৰণ কৰিছে। আৰু তেওঁলোকে কৈছে যে এই সকিয়নিক বৰ্ডিং খেলপথাৰৰ পৰা প্ৰেৰণ কৰা এই সকিয়নিক যদি দিল্লী দিছপুৰে অতি গুৰুত্বপূৰ্ণ বুলি গ্ৰহণ নকৰে তেনেহ'লে অনাগত যি 26ৰ নিৰ্বাচন আছে, অনাগত সময়ছোৱাত যি ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ যিটো প্ৰক্ৰিয়া বিজেপিৰ বা শাসকীয় পক্ষৰ হ'ব, সেই বৈতৰণি পাৰ হোৱাৰ এই প্ৰক্ৰিয়াটোত কিন্তু হেঙাৰ হৈ থিয় দিব প্ৰতিগৰাকী আহোমে। সেই কথা স্পষ্টকৈ বৰ্ডিং খেলপথাৰৰ এই গণসমাৱেশৰ পৰা ক'ব বিচাৰিছে প্ৰতিগৰাকী অংশগ্ৰহণকাৰীয়ে। আৰু এয়া দেখিবলৈ পোৱা গৈছে নিজৰ জাতিটো ৰক্ষাৰ বাবে, এয়া নিজৰ পৰম্পৰা ঐতিহ্য ৰক্ষাৰ বাবে সেই যি 600 বছৰীয়া আহোমৰ ৰাজত্বৰ ইতিহাসৰ স্বাক্ষৰ বহনকাৰী এই আহোমসকলৰ নিজৰ সেই অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামখনলৈ এই প্ৰচণ্ড ৰ'দতো হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে আটাচুৰ আহ্বানত। আমি আপোনালোকক বৰ্ডিং খেলপথাৰৰ সেই সমাৱেশৰ পৰা পৰিৱেশ দেখুৱাই গৈছোঁ।